নমস্কাৰ আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আমি কমপ্লিট আসাম হিষ্ট্ৰী সিৰিজটোৰ আন এটি ভিডিঅ' আলোচনা কৰিবলৈ গৈ আছো এই ভিডিঅ'ত আমি মেডিয়েবল হিষ্ট্ৰী অফ আসাম অৰ্থাৎ মধ্যযুগীয় অসমৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিম এই সিৰিজটোত আমি কমপ্লিট আসাম হিষ্ট্ৰীৰ বিষয়ে ক্ৰনলজিকেলি আলোচনা কৰিম যিহেতু ভিডিঅ'কেইটা ক্ৰনলজিকেলি আছে গতিকে যিসকলে আগৰ ভিডিঅ'কেইটা চোৱা নাই কাইণ্ডলি আগৰ ভিডিঅ'কেইটা চাই ল'ব আটাইবোৰ ভিডিঅ'ছ ইণ্টাৰকানেক্টেড হয় আটাইবোৰ ভিডিঅ'ছ একেলগে চাবলৈ হ'লে প্লেলিষ্টত গৈ আপোনালোকে আটাইবোৰ একেলগে চাব পাৰিব ডেসক্ৰিপচনত ইয়াৰ লিংকটো পাই যাব তো আৰম্ভ কৰিছো আজি ভিডিঅ'টো আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আজি আমাৰ প্ৰথমটো কোৱেশ্চন হৈছে অল্ডেষ্ট এম্ফিথিয়েটাৰ অফ এছিয়া ইজ অৰ্থাৎ এছিয়াৰ আটাইতকৈ পুৰণি এম্ফিথিয়েটাৰ কোনটো ইয়াৰ শুদ্ধটো হৈ যাব ৰংঘৰ এই বিষয়ে অকণমান চাই লওঁ এছিয়াৰ আটাইতকৈ পুৰণি এম্ফিথিয়েটাৰ হৈছে ৰংঘৰ ইয়াক আহোম ৰজা প্ৰমত্ত সিংহই শিৱসাগৰত নিৰ্মাণ কৰাইছিল এই স্থানত ৰজা আৰু ৰাজপৰিয়ালে মহৰ যুঁজ হাতীৰ যুঁজ ক্ৰীড়া আৰু অন্যান্য ৰাজকীয় উৎসৱ উপভোগ কৰিছিল বৰ্তমান ৰংঘৰ অসমৰ ঐতিহাসিক গৌৰৱৰ অন্যতম প্ৰতীক নেক্সট কোৱেশ্চনলৈ যাওঁ ৰিখৱান চেৰিমনী ৱাজ পাৰফৰ্ম বাই দা ৰিখৱান অনুষ্ঠান কোনসকলে পালন কৰিছিল ইয়াৰ শুদ্ধটো হৈ যাব আহোমছ অৰ্থাৎ আহোমসকলে ৰিখৱান আছিল আহোমসকলৰ এক গুৰুত্বপূৰ্ণ পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠান এই অনুষ্ঠানৰ জৰিয়তে পূৰ্বপুৰুষক স্মৰণ কৰাৰ লগতে সমাজৰ মংগল আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰা হৈছিল সেয়ে এই অনুষ্ঠান আহোম সংস্কৃতিৰ এক উল্লেখযোগ্য অংশ নেক্সট কোৱেশ্চনলৈ যাওঁ এইটো কৈছে who is considered to be the greatest poet of the Ahom period আহোম যুগৰ সৰ্বশ্ৰেষ্ঠ কবি হিচাপে কাক গণ্য কৰা হয় ইয়াৰ শুদ্ধটো হৈ যাব কবিৰাজ চক্ৰৱৰ্তী ইয়াৰ বিষয়ে অকণমান চাই লওঁ আহোম যুগৰ সৰ্বশ্ৰেষ্ঠ কবি হিচাপে কবিৰাজ চক্ৰৱৰ্তীক গণ্য কৰা হয় তেওঁ বহু সাহিত্যিক কৃতি ৰচনা কৰি অসমীয়া সাহিত্যৰ বিকাশত বিশেষ অৱদান আগবঢ়াইছিল তেওঁ এই ৰচনাসমূহে আহোম যুগৰ সাহিত্যিক ঐতিহ্যক সমৃদ্ধ কৰিছিল নেক্সট কোৱেশ্চনলৈ যাওঁ দ্য এডভাইচৰী বৰ্ড অফ দি আহোম কিংডম ৱাজ কনষ্টিটিউটেড অফ হাউ মেনি মিনিষ্টাৰ্ছ অৰ্থাৎ আহোম ৰাজ্যৰ উপদেষ্টা পৰিষদত কিমানজন মন্ত্ৰী আছিল ইয়াৰ শুদ্ধটো হৈ যাব টু মিনিষ্টাৰ্ছ অৰ্থাৎ দুজন মন্ত্ৰী আহোম ৰাজ্যৰ উপদেষ্টা পৰিষদত দুজন মন্ত্ৰী আছিল তেওঁলোক আছিল বুঢ়াগোহাঁই আৰু বৰগোহাঁই এই দুয়োজন মন্ত্ৰীয়ে ৰজাক শাসন প্ৰশাসন আৰু সামৰিক বিষয়ত পৰামৰ্শ আগবঢ়াইছিল আৰু ৰাজ্য পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল নেক্সট কোৱেশ্চনলৈ যাওঁ এইটো কৈছে where is the traditional burial site of the Ahom kings located আহোম ৰজাসকলৰ পৰম্পৰাগত সমাধিস্থল ক'ত অৱস্থিত ইয়াৰ শুদ্ধটো হৈ যাব চৰাইদেউ আহোম ৰজাসকলৰ পৰম্পৰাগত সমাধিস্থল চৰাইদেউত অৱস্থিত ইয়াত আহোম ৰজাসকলক মৈদাম নামৰ বিশেষ সমাধিত সমাধিস্থ কৰা হৈছিল এই মৈদামসমূহ আহোম সভ্যতাৰ স্থাপত্য আৰু সংস্কৃতিৰ অমূল্য নিদৰ্শন নেক্সট কোৱেশ্চনলৈ যাওঁ what was the shape of the Ahom coins আহোম যুগৰ মুদ্ৰাবোৰৰ আকৃতি কেনেকুৱা আছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো ইয়াৰ আনচাৰটো হৈ যাব অক্টাগোনাল অৰ্থাৎ অষ্টভুজাকাৰ আহোম যুগত ব্যৱহৃত মুদ্ৰাবোৰ অষ্টভুজাকাৰ আছিল এই বিশেষ আকৃতিৰ মুদ্ৰাই আহোম ৰাজ্যৰ নিজস্ব মুদ্ৰা ব্যৱস্থাৰ বৈশিষ্ট্য প্ৰকাশ কৰে নেক্সট কোৱেশ্যনলৈ যাওঁ এইটো কৈছে the coin which during the Ahom reign was known as আহোম যুগত ব্যৱহৃত মুদ্ৰা কি বুলি কোৱা হৈছিল ইয়াৰ শুদ্ধ হৈ যাব টকা আহোম যুগত ব্যৱহৃত মুদ্ৰাক টকা বুলি কোৱা হৈছিল এই টকা আছিল সেই সময়ৰ চৰকাৰী মুদ্ৰা আৰু ৰাজ্যৰ বাণিজ্যিক লেনদেন ব্যৱহাৰত ইয়াক ব্যৱহাৰ কৰা হৈছিল নেক্সট কোৱেশ্যনলৈ যাওঁ এতিয়া কৈছে the standard Ahom coin taka weight অৰ্থাৎ আহোম যুগৰ যি টকা আছিল সেইটো সেই মুদ্ৰাটোৰ ভৰ বা ওজনটো কিমান আছিল ইয়াৰ শুদ্ধটো হৈ যাব 96 ৰটিছ অৰ্থাৎ 96 ৰতি এই বিষয়ে অকণমান চাই লওঁ আহোম যুগৰ টকা তাৰ ষ্টেণ্ডাৰ্ড মানটো আছিল 96 ৰতি এই নিৰ্দিষ্ট ওজন অনুসৰি মুদ্ৰা প্ৰস্তুত কৰা হৈছিল যাতে সকলো মুদ্ৰাৰ মূল্য একে থাকে নেক্সট কোৱেশ্যনলৈ যাওঁ the post held by the heir apparent was known as আহোম যুগত সিংহাসনৰ উত্তৰাধিকাৰীয়ে কোনটো পদবী ধাৰণ কৰিছিল ইয়াৰ শুদ্ধটো হৈ যাব চাৰিঙীয়া ৰজা এই বিষয়ে অকণমান চাওঁ আহোম ৰাজ্যত সিংহাসনৰ উত্তৰাধিকাৰীয়ে যিজন ৰাজকুমাৰ আছিলে সেই উত্তৰাধিকাৰী ৰাজকুমাৰজনে চাৰিঙীয়া ৰজা পদবীটো ধাৰণ কৰিছিল এই পদবী লাভ কৰাৰ পিছতে তেওঁক ভৱিষ্যতৰ ৰজা হিচাপে প্ৰস্তুত কৰা হৈছিল নেক্সট কুৱেশ্যনটো হৈছে which Ahom king had the shortest reign that is 21 days কোনজন আহোম ৰজাৰ শাসনকাল আটাইতকৈ কম অৰ্থাৎ 21 দিনৰ আছিল ইয়াৰ নামটো হৈ যাব ইয়াৰ শুদ্ধটো হৈ যাব চামগুৰিয়া ৰজা ঠিক আছে তেওঁক চুহুং বুলিও কোৱা হয় এই ৰজাজনক চামগুৰিয়া ৰজাৰ শাসনকাল মাত্ৰ 21 দিন আছিল আহোম বুৰঞ্জীত এইটোৱেই আটাইতকৈ সৰু শাসনকাল হিচাপে উল্লেখ আছে নেক্সট কুৱেশ্যনটো হৈছে for approximately how many years did the Ahom rule Assam অৰ্থাৎ আহোমসকলে প্ৰায় কিমান বছৰ অসম শাসন কৰিছিল
ইয়াৰ ক্ষুদ্ৰটো হৈ যাব 1600 years অৰ্থাৎ 600 বছৰ। অৰ্থাৎ আহোমসকলে প্ৰায় 600 বছৰ ধৰি অসম শাসন কৰিছিল। 1228 খ্ৰীষ্টাব্দৰ পৰা যেতিয়া চাওলুং চুকাফাই অসমলৈ আহি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে, তেতিয়াৰ পৰাই তেওঁলোকে 1826 চনৰ যিটো ইয়াণ্ডাবু সন্ধি হৈছিলে, সেইটো সময়লৈকে তেওঁলোকে শাসন চলাইছিলে। গতিকে আমি ক'ব পাৰো প্ৰায় 600 বছৰ কাল ৰাজত্ব কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে which one was not witnessed during the Ahom reign? অপশ্যন এ পটাৰ, বি বেগাৰ, চি ক্ৰাফ্টমেন, ডি আৰ্টিষ্ট। অৰ্থাৎ আহোম যুগত তলৰ কোনটো দেখা নগৈছিল? ইয়াৰ ক্ষুদ্ৰটো হৈ যাব বেগাৰ অৰ্থাৎ ভিক্ষাৰী। আহোম যুগত ভিক্ষাৰী দেখা নগৈছিল, ইয়াৰ কাৰণ কি? পাইক ব্যৱস্থাৰ অধীনত প্ৰায় সকলো লোকৰ বাবে কামৰ ব্যৱস্থা আছিল। সেয়েহে জীৱিকা থকাৰ বাবে কোনো লোকে ভিক্ষা কৰাৰ প্ৰয়োজন নহৈছিল। নেক্সট কুৱেশ্যনটো হৈছে who was responsible for income, expenditure and land accounting during the Ahom reign? অৰ্থাৎ আহোম যুগত আয়, ব্যয় আৰু ভূমিৰ হিচাপ ৰখাৰ দায়িত্ব কাৰ আছিল? ইয়াৰ ক্ষুদ্ৰটো হৈ যাব কাকতি। ইয়াৰ বিষয়ে অকণমান চাই লওঁ। আহোম ৰাজ্যত কাকতি যিজন বিষয়া আছিল, সেই বিষয়াজনে আয়, ব্যয়, ভূমি আৰু ৰাজহৰ হিচাপ সংৰক্ষণ কৰিছিল। তেওঁ ৰাজ্যৰ বিত্তীয় ব্যৱস্থা সঠিকভাৱে পৰিচালনা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে ইন দ্য আহোম কিংডম who was responsible for carrying official correspondence? অৰ্থাৎ আহোম ৰাজ্যত চৰকাৰী চিঠিপত্ৰ বহন কৰাৰ দায়িত্ব কাৰ আছিল? ইয়াৰ ক্ষুদ্ৰটো হৈ যাব কটকী। ইয়াৰ বিষয়ে অকণমান চাই লওঁ। আহোম ৰাজ্যত চৰকাৰী চিঠিপত্ৰ, ৰাজকীয় আদেশ আৰু গুৰুত্বপূৰ্ণ সংবাদ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াৰ দায়িত্ব আছিল কটকী। কটকীসকলে কেৱল দূত হিচাপে কাম কৰা নাছিল, প্ৰয়োজন অনুসৰি বিভিন্ন ৰাজ্যৰ সৈতে যোগাযোগ স্থাপন, আলোচনা আৰু কূটনৈতিক কাৰ্যত অংশগ্ৰহণ কৰিছিল। সেইবাবে আহোম প্ৰশাসনত কটকীৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। নেক্সট কুৱেশ্যনটো হৈছে by what name is Muhammad Ismail Siddiq better known in Assam history? অসমৰ ইতিহাসত মহম্মদ ইছমাইল ছিদ্দিকক কি নামে অধিক জনা যায়? ইয়াৰ ক্ষুদ্ৰটো হৈ যাব বাঘ হাজৰিকা। মহম্মদ ইছমাইল ছিদ্দিকক অসমৰ ইতিহাসত বাঘ হাজৰিকা নামে অধিক জনা যায়। তেওঁ নিজৰ অসীম সাহস, বীৰত্ব আৰু দেশপ্ৰেমৰ বাবে এই উপাধি লাভ কৰিছিল। অসমৰ ইতিহাসত তেওঁ এজন সাহসী যোদ্ধা হিচাপে স্মৰণীয়। নেক্সট কুৱেশ্যনটো হৈছে ভিতৰুৱাল ফুকন was the commander of ভিতৰুৱাল ফুকন কোন বাহিনীৰ সেনাপতি আছিল? ইয়াৰ ক্ষুদ্ৰটো হৈ যাব হাউচহল্ড ট্ৰুপ that guarded the king অৰ্থাৎ ৰজাৰ ব্যক্তিগত সুৰক্ষা বাহিনী। ভিতৰুৱাল ফুকন আহোম ৰজাৰ ব্যক্তিগত সুৰক্ষা বাহিনীৰ সেনাপতি আছিল। তেওঁৰ মূল দায়িত্বই আছিল ৰজাৰ সুৰক্ষা নিশ্চিত কৰা, লগতে ৰাজপ্ৰসাদৰ নিৰাপত্তা বজাই ৰখা আৰু বিশেষ সামৰিক দায়িত্ব পালন কৰা। তেওঁ ৰজাৰ আটাইতকৈ বিশ্বস্ত সামৰিক বিষয়াৰ ভিতৰত এজন আছিল। নেক্সট কুৱেশ্যনটো হৈছে during the Ahom period what was the class of people called who prepared the birth charts of the Ahom kings and officials and predict the future of the kingdom? অৰ্থাৎ আহোম যুগত ৰজা আৰু বিষয়াসকলৰ জন্ম পত্ৰিকা প্ৰস্তুত কৰি ৰাজ্যৰ ভৱিষ্যত গণনা কৰা লোকসকলক কি বুলি কোৱা হৈছিল? ইয়াৰ ক্ষুদ্ৰটো হৈ যাব দলৈ। ইয়াৰ বিষয়ে অকণমান চাওঁ। আহোম যুগত এনে লোকক দলৈ বুলি কোৱা হৈছিল। তেওঁলোকে ৰজা আৰু উচ্চপদস্থ বিষয়াসকলৰ জন্ম পত্ৰিকা প্ৰস্তুত কৰিছিল, শুভ অশুভ সময় নিৰ্ধাৰণ কৰিছিল আৰু লগতে জ্যোতিষবিদ্যাৰ সহায়ত ৰাজ্যৰ ভৱিষ্যত সম্পৰ্কে মতামত আগবঢ়াইছিল। এই গোটেইখিনি কাম আছিল দলৰ। নেক্সট কুৱেশ্যনটো হৈছে on what did the Ahom rulers travel from one place to another? আহোম ৰজাসকলে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কিহত যাত্ৰা কৰিছিল? ইয়াৰ ক্ষুদ্ৰটো হৈ যাব চুইং অৰ্থাৎ দোলা। আহোম ৰজাসকলে সাধাৰণতে দোলাত উঠি যাত্ৰা কৰিছিল। এই দোলা বিশেষভাৱে সাজি উলিওৱা হৈছিল আৰু সৈনিক বা বাহকে এক কঢ়িয়াই লৈ গৈছিল। দোলা আছিল ৰাজমৰ্যাদা, গৌৰৱ আৰু ক্ষমতাৰ এক প্ৰতীক। নেক্সট কুৱেশ্যনটো হৈছে during the Ahom reign the two officers appointed to oversee the state's forest resources were অৰ্থাৎ আহোম যুগত বন সম্পদ চোৱা চিতাৰ বাবে নিযুক্ত দুজন বিষয়া কোন আছিল? ইয়াৰ ক্ষুদ্ৰটো হৈ যাব হাবিয়াল বৰুৱা এণ্ড কাঠখতীয়া বৰুৱা অৰ্থাৎ হাবিয়াল বৰুৱা আৰু কাঠখতীয়া বৰুৱা। এই বিষয়ে অকণমান চাওঁ। আহোম যুগত বন সম্পদ সংৰক্ষণ, কাঠ সংগ্ৰহ আৰু বনাঞ্চলৰ তদাৰকৰ বাবে হাবিয়াল বৰুৱা আৰু কাঠখতীয়া বৰুৱা নিযুক্ত আছিল। তেওঁলোকৰ দায়িত্ব আছিল বন সম্পদৰ সঠিক ব্যৱস্থাপনা নিশ্চিত কৰা আৰু ৰাজকাৰ্যৰ বাবে প্ৰয়োজনীয় কাঠ যোগান ধৰা। নেক্সট কুৱেশ্যনটো হৈছে during the Ahom rule what was the title of the officer placed over 6,000 pikes? আহোম যুগত
6000 পাইকৰ ওপৰত থকা বিষয়াজনৰ পদবী কি আছিল? ইয়াৰ শুদ্ধটো হৈ যাব ফুকনছ। অৰ্থাৎ আহোম প্ৰশাসনত ফুকন আছিল 6000 পাইকৰ ওপৰত নিযুক্ত উচ্চপদস্থ বিষয়া। তেওঁ সামৰিক আৰু অসামৰিক উভয় ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল আৰু বৃহৎ সংখ্যক পাইকৰ তদাৰক কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে দ্য মৰঙীয়া গোহাঁই ৱাজ দ্য গভৰ্ণৰ অফ মৰঙীয়া গোহাঁই কোন অঞ্চলৰ শাসক আছিল? ইয়াৰ শুদ্ধ হৈ যাব মৰঙী প্ৰভিন্স অৰ্থাৎ মৰঙী প্ৰদেশ। মৰঙীয়া গোহাঁই আহোম ৰাজ্যৰ মৰঙী প্ৰদেশৰ শাসক আছিল। তেওঁ সেই অঞ্চলৰ প্ৰশাসন, ৰাজহ সংগ্ৰহ, আইন শৃংখলা আৰু সীমান্ত সুৰক্ষাৰ দায়িত্ব পালন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে মৰঙীয়া গোহাঁই এডমিনিষ্ট্ৰেটেড হুইচ ৰিজন? মৰঙীয়া গোহাঁইয়ে কোন অঞ্চল শাসন কৰিছিল? ইয়াৰ শুদ্ধটো হৈ যাব ৰিজন west of the Dhansuri River and contiguous to the Naga people. ধনকৰী নদীৰ পশ্চিম অঞ্চল আৰু নগা অধ্যুষিত সীমান্ত এলেকা। ইয়াৰ বিষয়ে অকণমান চাওঁ। মৰঙীয়া গোহাঁইয়ে ধনশিৰি নদীৰ পশ্চিম অংশ আৰু নগা অধ্যুষিত সীমান্তৱৰ্তী অঞ্চল শাসন কৰিছিল। এই অঞ্চলটো কৌশলগতভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল কাৰণ ই পাহাৰীয়া জনজাতিৰ সৈতে সংলগ্ন সীমান্ত এলেকাত আছিল। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য প্ৰভিন্সিয়েল ৰুলাৰ of the border areas during the Ahom reign? আহোম যুগত সীমান্ত অঞ্চলৰ প্ৰাদেশিক শাসক কোন আছিল? ইয়াৰ শুদ্ধ হৈ যাব দাঁতিয়ালীয়া গোহাঁই। আহোম যুগত সীমান্ত অঞ্চলৰ প্ৰাদেশিক শাসক আছিল দাঁতিয়ালীয়া গোহাঁই। তেওঁ সীমান্ত অঞ্চলৰ শাসন প্ৰশাসন, আইন শৃংখলা ৰক্ষা আৰু বহিঃশত্ৰুৰ আক্ৰমণৰ পৰা ৰাজ্যক সুৰক্ষা দিয়াৰ দায়িত্ব পালন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে What did the term বিলাত mean during the Ahom rule? আহোম যুগত বিলাত শব্দটোৰ অৰ্থ কি আছিল? ইয়াৰ শুদ্ধটো হৈ যাব A region enjoyed by the elders as per convenience অৰ্থাৎ জ্যেষ্ঠসকলে সুবিধামতে ভোগ কৰা এটা অঞ্চল। এই বিষয়ে অকণমান চাওঁ। আহোম যুগত বিলাত বুলিলে এনে এক অঞ্চলক বুজোৱা হৈছিল যি অঞ্চল জ্যেষ্ঠ বা উচ্চপদস্থ ব্যক্তিসকলে নিজৰ সুবিধা অনুসৰি ভোগ কৰিছিল। ই কোনো বিদেশী দেশক নুবুজায় বৰং বিশেষ অধিকাৰভুক্ত ভূমি বা অঞ্চলক বুজাইছিল। আজি আমাৰ একেবাৰে শেষৰটো কুৱেশ্যন হৈছে হু ৱাজ বিছানং? বিছানং কোন আছিল? ইয়াৰ শুদ্ধটো হৈ যাব এ চিংফৌ চিফ অৰ্থাৎ এজন চিংফৌ মুখীয়া। বিছানং এজন চিংফৌ মুখীয়া আছিল। চিংফৌসকলৰ উত্তৰ পূব ভাৰতৰ এক উল্লেখযোগ্য জনজাতি। বিছানঙে নিজৰ জনগোষ্ঠীৰ নেতৃত্ব দিছিল আৰু সীমান্ত অঞ্চলৰ ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত প্ৰভাৱশালী ভূমিকা পালন কৰিছিল। তো এইটোৱে আছিলে আজি আমাৰ ওচৰত একেবাৰে শেষৰটো কুৱেশ্যন। আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ' ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ভিডিঅ'ত আমি আৰু অধিক কুৱেশ্যন আলোচনা কৰিম। আজিৰ ভিডিঅ' ইয়াতেই সামৰিছো। ধন্যবাদ।